নমস্কাৰ মোৰ নাম অলম পাটিল মই অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ চহৰৰ ৰাজাবাৰী অঞ্চলত অৱস্থিত মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আমাৰ স্থানীয় অঞ্চলৰ এটা ডাঙৰ সমস্যা হ'ল বিশেষকৈ জৈৱ বিঘ্নিত আৰু ঘৰুৱা আৱৰ্জনাসমূহৰ বাবে উপযুক্ত আৱৰ্জনা ব্যৱস্থাৰ অভাৱ মানুহে এই আৱৰ্জনাবোৰ এবাৰ শুকাই গ'লে জ্বলাই দিয়া দেখা যায় অঞ্চলটো চাফা কৰাৰ বাবে এইবোৰ জ্বলাই দিয়াৰ ফলত বায়ু প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে এই সমস্যাৰ সমাধান হ'ল চিত্ৰৰ দেখুওৱাৰ দৰে অঞ্চলটোত এটা কমিউনিটি পচনসাৰ গাঁত নিৰ্মাণ কৰি স্থানীয় অঞ্চলৰ সকলো মানুহকে জৈৱ বিঘ্নিত আৱৰ্জনাসমূহৰ পুনৰ ব্যৱহাৰৰ বিষয়ে সজাগ কৰা পচনসাৰ গাঁতটো যে কেৱল জৈৱ বিঘ্নিত আৱৰ্জনাসমূহৰ বাবেহে এই বিষয়ে জনসাধাৰণক কঠোৰভাৱে সচেতন হ'ব লাগিব এই জৈৱ বিঘ্নিত আৱৰ্জনাসমূহবোৰে পচনসাৰ গাঁতৰ মাটিখিনি সাৰলৈ ৰূপান্তৰিত কৰিব পাৰে যিবোৰ অস্থায়ী ব্যৱহাৰ কৰিব পাৰে ধন্যবাদ।